অসমৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা সংস্কৃতি আছে আৰু বড়ো মিচিং বা ৰাভাসকলৰ ওপৰত অসমীয়া ভাষা মাতৃভাষা বুলি জাপি দিয়াটো কেতিয়াও আমি তাক উচিত বুলি নাভাবো কাৰণ অসমীয়া যেনেকৈ আমাৰ কৃষ্টি সংস্কৃতি ঠিক তেনেকৈ বড়ো মিচিং ৰাভা এই গোটেই কাৰ্বি ডিমাচা এই ভাষাবিলাকো আমাৰ জাতীয় জীৱনৰ সম্পদ ইউনেস্কোই সদায় কৈ আহিছে যে কোনো ভাষা আমি বিলুপ্ত হ'ব দিব নোৱাৰো কাৰণ এইবিলাক আমাৰ অসমৰ বহুৰঙী সভ্যতা সংস্কৃতিৰ একোটা কীৰ্তিমান কিন্তু এই সকলক বাদ দি বিভিন্ন সময়ত আমাৰ ৰাজ্যখনলৈ বিভিন্ন লোকৰ প্ৰব্ৰজন হৈছে কোনোবা ৰাজস্থানৰ পৰা আহিছে কোনোবা বিহাৰৰ পৰা আহিছে কোনোবা ছত্তীশগড় কোনোবা ঝাৰখণ্ড বিভিন্ন সময়ত বিভিন্ন লোক অসমলৈ আহিছে আৰু অসমত তেওঁলোকে শ বছৰ ধৰি এটলিষ্ট শ বছৰ নহলেও দশক ধৰি তেওঁলোকে নিগাজিকৈ বাস কৰিছে কোনোবাই পশ্চিম বংগৰ পৰা আহিছে কোনোবাই অবিভক্ত সিলেটৰ পৰা আহিছিলে কোনোবাই ৰাজস্থানৰ পৰা আহিছে কোনোবাই বিহাৰৰ পৰা আহিছে মই ভাবো যে আগন্তুক লোকপিয়লে এই জাতিসত্তাসমূহক অসমৰ সামগ্ৰিক পৰিচয়ৰ সৈতে জিন যোৱাৰ এক অপূৰ্ব সুযোগ আনি দিছে যে আমি যদি অসম মাতৃক আমাৰ নিজৰ মা বুলি ভাবো স্বাভাৱিকভাৱে অসমীয়া ভাষাও আমাৰ মাতৃভাষা জনজাতীয় লোকসকল আৰু বৰাক উপত্যকাৰ লোকসকলক বাদ দি মই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন সময়ত প্ৰব্ৰজন কৰি অসমলৈ অহা সকলো ভাষী লোকক অসমীয়া ভাষা লোকপিয়লত মাতৃভাষা হিচাপে লিখিবলৈ 15 আগষ্টৰ দিনা আহ্বান জনাইছো অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ এই কথা মই কোৱা নাই কাৰণ ভাষা যিমানে কয় এজনেও কলেও এটা ভাষা জীয়াই থাকে ইয়াত সংখ্যাৰে ভাষাৰ গুৰুত্ব কোনেও কম আৰু বেছি কৰিব নোৱাৰি অসমীয়া মাতৃভাষা কিমান তাতকৈ গুৰুত্বপূৰ্ণ অসমীয়া আমাৰ লিংক লেংগুৱেজ বড়ো আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম মিচিং আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম ৰাভা আৰু মই যেতিয়া কথা পাতিম অসমীয়া ভাষাত কথা পাতিম সেইকাৰণে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ মই সন্দেহহীন নহয় যে কোনোবাই আমাৰ ভাষাটোক লৈ ব্লেকমেইল কৰিব পাৰে সেইটো পৰিৱেশ নহয় কিন্তু এই সেন্সাসে বা এই লোকপিয়লে নতুনকৈ এটা বৃহত্তৰ জাতিসত্তা নিৰ্মাণৰ সুযোগ আনি দিছে সেইবাবে মই অসমত বাস কৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ অহা ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰতিগৰাকী লোকক অসমীয়া ভাষাক নিজৰ মাতৃভাষা হিচাপে ক'বৰ বাবে অনুৰোধ কৰিছো